আজিৰ এই ভিডিঅ'টিত নবোদয় বাছনি পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট ভাষা জ্ঞানৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম। গতিকে ভিডিঅ'টো মনোযোগেৰে তোমালোকে শেষলৈকে চাবা। এইবাৰৰ পৰীক্ষাত এনেকুৱা ধৰণৰ তোমালোকক এটা পেৰেগ্ৰাফ টাইপত দিব, ঠিক আছে। তাৰ পৰা তলত কেইটামান প্ৰশ্ন দিব, সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে এইখিনি পঢ়ি ধুনীয়াকৈ উলিয়াবলৈ লাগিব, ঠিক আছে। এতিয়া চাওঁ আহা আমাক ইয়াতে কি দিছে। তোমালোকে অলপ মনোযোগেৰে চাবা, তেতিয়া তোমালোকে ধুনীয়াকৈ বুজি পাবা। ইয়াতে চোৱা, প্ৰথম বাক্যটো দিছিল যে মিলনপুৰ নামৰ এখন গাঁৱত ৰতনে অকলশৰে বসবাস কৰে। অৰ্থাৎ ৰতন হৈছে এজন মানুহৰ নাম আৰু মিলনপুৰ হৈছে এখন গাঁৱৰ নাম। সেই মিলনপুৰ নামৰ গাঁওখনত ৰতনে অকলশৰে বসবাস কৰে, অৰ্থাৎ ৰতনৰ কোনো নাছিল, সি অকলশৰে বসবাসী কৰে। তেওঁৰ পৰিয়াল বুলিবলৈ কোনো নাই, অৰ্থাৎ তেওঁৰ মাক দেউতাক আদি ভায়েক ভনীয়েক আদিবোৰ কোনোৱে নাই, তেওঁ অকলেই আছিল আৰু সেই মিলনপুৰ গাঁওখনত তেওঁ অকলশৰে বসবাস কৰিছিল। তেওঁ ওচৰৰে গাঁও মেদিনীপুৰত থকা এখন প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে কাম কৰে। আৰু তেওঁ এজন কোন আছিল? শিক্ষক আছিল। আৰু তেওঁ মেদিনীপুৰ নামৰ এখন গাঁৱত থকা প্ৰাথমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে তেওঁ কাম কৰিছিল। বিদ্যালয়ত তেওঁ ছাত্ৰ ছাত্ৰীৰ প্ৰিয় শিক্ষক, অৰ্থাৎ বিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে তেওঁক বৰ ভাল পাইছিল, অৰ্থাৎ তেওঁ এজন প্ৰিয় শিক্ষক আছিল ছাত্ৰ ছাত্ৰীসকলৰ। তেওঁ সকলো ছাত্ৰ ছাত্ৰীকে মৰম আৰু সহানুভূতিৰ চকুৰে চায়। এতিয়া তোমালোকে গম পালা নিশ্চয় তেওঁ প্ৰিয় শিক্ষক আছিল, কাৰণ তেওঁ সকলো ছাত্ৰ ছাত্ৰীকে মৰম আৰু সহানুভূতিৰ চকুৰে চাইছিল, সেইকাৰণে সকলো ছাত্ৰ ছাত্ৰীয়ে সেই শিক্ষকজনক ভাল পাইছিল। তেওঁ প্ৰায়ে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলক জীৱ জন্তু পশু পক্ষী আদিৰ কথা কৈ থাকে। আৰু তেওঁ যেতিয়াই পঢ়োৱাৰ লগতে, ঠিক আছে, স্কুলত তেওঁ পঢ়োৱাৰ লগতে তেওঁ কি কৰে, ছাত্ৰ ছাত্ৰীসকলক যিবিলাক জীৱ জন্তু আছে পশু পক্ষী আদি আছে সেইবোৰৰ কথাও তেওঁ কৈ থাকে। ৰতনে সদায় পুৱা খোজ কাঢ়ে, অৰ্থাৎ তেওঁ ৰাতিপুৱা কি কৰে, খোজ কাঢ়িবলৈ যায়। আৰু খোজ কাঢ়িবলৈ যাওঁতে তেওঁ বাটৰ কুকুৰ দুটাক প্ৰায়েই বিস্কুট খাবলৈ দিয়ে। ৰাতিপুৱা যেতিয়া খোজ কাঢ়িবলৈ যায় তেওঁ প্ৰায়েই বাটত দুটা কুকুৰ দেখিবলৈ পায়, সেই কুকুৰ দুটাক তেওঁ কি কৰে, বিস্কুট খাবলৈ দিয়ে। কুকুৰ দুটাও সেই সমানে সদায় ৰাতিপুৱা ৰতন আহিব বুলি বাট চাই থাকে। আৰু কুকুৰ দুটাও কি কৰে, সদায় সেই ৰতন নামৰ শিক্ষকজন আহিব বুলি কুকুৰ দুটাই বাট চাই থাকে। কিহৰ কাৰণে? কাৰণ তেওঁ কি কৰে, সেই কুকুৰকেইটাক বিস্কুট খাবলৈ দিয়ে, সেইকাৰণে কুকুৰকেইটাই তেওঁলৈ অপেক্ষা কৰি থাকে। ৰতনে কুকুৰ দুটাৰ নাম দিছিল টফি আৰু জেৰী, অৰ্থাৎ দুটা কুকুৰ আছিল। এটা কুকুৰক তেওঁৰ নাম কি নাম দিছিলে? টফি নাম দিছিলে, আৰু আনটো কুকুৰৰ নাম দিছিলে তেওঁ জেৰী। এদিনাখন ৰাতিপুৱা খোজকাঢ়ি থাকোঁতে ৰতনৰ ভৰি পিছল খাই তেওঁ খাল এটাত পৰিলগৈ। তেওঁ যেতিয়া ৰাতিপুৱা এদিনাখন খোজ কাঢ়িবলৈ গৈছিল, তেতিয়া খোজ কাঢ়িবলৈ যাওঁতে তেওঁৰ ভৰিখন পিছল খাইছিল, আৰু পিছল খাই সেই ৰাস্তাৰ ওচৰতে এটা খাল আছিল, সেই খালটোত তেওঁ পৰি গৈছিল। ৰতনক খালটোত পৰি থকা দেখি দুয়োটা কুকুৰে সহায়ৰ বাবে চিঞৰিবলৈ ধৰিলে। আৰু ৰতনক যেতিয়া খালটোত পৰা দেখিবলৈ পালে কুকুৰ দুটাই কি কৰিলে, তেওঁক সহায় কৰিবৰ কাৰণে কুকুৰ দুটাই চিঞৰিবলৈ ধৰিলে। কুকুৰ দুটাই চিঞৰি চিঞৰি ওচৰে পাঁজৰে থকা মানুহবোৰক মাতি আনিবলৈ চেষ্টা কৰিলে। আৰু কুকুৰ দুটাই কি কৰিলে, চিঞৰি, কাৰণ কুকুৰ দুটাইতো নিজে বচাব নোৱাৰে, হয়নে? ইমান ডাঙৰ মানুহ এজনক কুকুৰ দুটাইতো তাৰ পৰা উঠুৱাই আনিব নোৱাৰে। গতিকে কুকুৰ দুটাই কি কৰিছিল, কুকুৰ দুটাই চিঞৰি চিঞৰি ওচৰে পাঁজৰে যিবিলাক মানুহ আছিল সেই মানুহখিনিক মাতি আনিবলৈ চেষ্টা কৰিছিল যদিও কিন্তু কোনো ওচৰ চাপি অহা নাছিল। এনেতে মোহন নামৰ এজন লোকে দূৰৰ পৰা কুকুৰ দুটাক চিঞৰি থকা দেখি কিবা এটা হৈছে বুলি সন্দেহ কৰিলে। কুকুৰ দুটাই চিঞৰি আছিল কিন্তু কোনোৱে ওচৰ চাপি অহা নাছিল। কোনো ওচৰ চাপি নহাৰ কিছু সময়ৰ পিছত মোহন নামৰ এজন লোকে সেই কুকুৰকেইটাই চিঞৰি থকা দেখিব পাইছিল, আৰু দেখি ভাবিছিল যে কাৰোবাৰ হয়তো কিবা বিপদ হৈছে, সেইকাৰণে কুকুৰকেইটাই চিঞৰি আছে। গতিকে তেওঁৰ মনত কি হৈছিল, এনেকৈ সন্দেহ উপজিছিল। মোহনে সেই কুকুৰ দুটা পিছে পিছে গ'ল আৰু ৰতনক খালটোত পৰি থকা দেখা পালে। তেওঁ লগে লগে এম্বুলেঞ্চ এখন মাতিলে আৰু ৰতনক খালটোৰ পৰা উঠাই চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে। আৰু এনেদৰে কুকুৰ দুটাই ৰতনৰ প্ৰাণ ৰক্ষা কৰিলে আৰু প্ৰভুভক্তৰ পৰিচয় দিলে। এতিয়া চোৱা, কুকুৰক তোমালোকে জানা, কুকুৰক কি বুলি কয়? প্ৰভুভক্ত বুলি কয়। তেওঁ এজন শিক্ষক আছিল, সেই শিক্ষকজনৰ নাম আছিলে ৰতন, আৰু সেই শিক্ষকজনৰ কোনো নাছিল, তেওঁ অকলশৰে তেওঁ বসবাস কৰিছিল।
আৰু তেওঁ ওচৰৰে এখন গাঁও আছিল, তেওঁ যিখন গাঁৱত বসবাস কৰিছিল তাৰ ওচৰত আন এখন গাঁও আছিল, সেইখনৰ নাম আছিলে মেদিনীপুৰ। সেই মেদিনীপুৰ নামৰ গাঁওখনত এখন প্ৰাথমিক বিদ্যালয় আছিল, সেই প্ৰাথমিক বিদ্যালয়খনত তেওঁ শিক্ষক হিচাপে কাম কৰিছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ তেওঁ এজন প্ৰিয় শিক্ষক আছিল, কিয়নো সেই ছাত্ৰ ছাত্ৰীসকলক তেওঁ মৰম আৰু সহানুভূতিৰ চকুৰে চায়। আৰু ৰতন এজন অৰ্থাৎ সেই শিক্ষকজন এজন কি আছিলে পশুপ্ৰেমী লোক আছিল, তেওঁ চৰাই চিৰিকটি বা জীৱ জন্তুবোৰক তেওঁ বহুত বেছি ভাল পাইছিল। সেইকাৰণে তেওঁ যেতিয়া ৰাতিপুৱা খোজ কাঢ়িবলৈ গৈছিল প্ৰতিদিনে, তেতিয়া কুকুৰ দুটা কুকুৰ লগ পাইছিল। কুকুৰ দুটাৰ নাম কি আছিল? টফি আৰু জেৰী আছিল। সেই কুকুৰ দুটাক প্ৰায়ে তেওঁ বিস্কুট খাবলৈ দিছিলে আৰু সেই বিস্কুট খাবলৈ দিয়াৰ বাবেই বা তেওঁ সেই জীৱ জন্তুবোৰক ভাল পায় বাবেই সেই কুকুৰ দুটাই ৰাতিপুৱা তেওঁলৈ অপেক্ষা কৰি সদায় থাকে। আৰু এনেদৰেই আন এদিনাখন তেওঁ ৰাতিপুৱা যেতিয়া খোজকাঢ়ি গৈ আছিল, তেতিয়া তেওঁৰ ভৰি এখন পিছল খাই ওচৰতে খাল আছিল, সেই খালটোত তেওঁ পৰি গৈছিল আৰু সেই খালটোত পৰা দেখা কুকুৰ দুটাই পাইছিল আৰু কুকুৰ দুটাই তেওঁৰ সহায়ৰ বাবে আন মানুহক মাতিবৰ কাৰণে সিহঁতকেইটা কি কৰিছিল? চিঞৰি আছিল আৰু চিঞৰি থকাৰ পিছতো বহু সময় কোনো অহা নাছিল আৰু বহু সময়ৰ নহাৰ পিছত এজন মানুহ আহিছিল, তেওঁৰ নাম আছিলে মোহন। সেই মোহন নামৰ লোকজনে দূৰৰ পৰা যেতিয়া কুকুৰকেইটাই চিঞৰি আছিল, তেওঁ ভাবিছিল যে কাৰোবাৰ কিবা নহয় কিবা বিপদ হৈছে বা কুকুৰকেইটাৰ কিবা হৈছে। সন্দেহ উপজিছিল তেওঁৰ, সেইকাৰণে তেওঁ কুকুৰ দুটাৰ পিছে পিছে গৈছিল আৰু ৰতনক খালটোত পৰি থকা দেখা পাইছিল আৰু দেখা পোৱাৰ পিছত তেওঁক এখন এম্বুলেঞ্চৰ সহায়ত খালটোৰ পৰা উঠাই এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰিলে আৰু এনেদৰে কুকুৰ দুটাই সেই শিক্ষকজন অৰ্থাৎ ৰতনৰ প্ৰাণ ৰক্ষা কৰিলে আৰু প্ৰভুভক্তৰ পৰিচয়ো দিলে। এতিয়া এইখিনি আমি ধুনীয়াকৈ বুজি ল'লোঁ। এতিয়া এইখিনিৰ পৰা আমাক কেইটামান কুৱেশ্যন দিছে, সেই কুৱেশ্যনকেইটাৰ আনচাৰ উলিয়াবলৈ আমি চেষ্টা কৰিব লাগিব। ফাৰ্ষ্ট কুৱেশ্যনটি তোমালোকে চোৱাচোন, কুৱেশ্যনটি কি আছিলে? কুৱেশ্যনটি আমাক দিছিল যে কোনে অকলশৰে বসবাস কৰিছিল। এতিয়া চোৱা, প্ৰথম অপশ্যনটো আছিলে জেৰী। জেৰী কাৰ নাম আছিল? কুকুৰটোৰ নাম আছিল। এতিয়া এইটো হ'বনে? এইটো আমাৰ নহ'ব, এইটো কেঞ্চেল। ঠিক আছে, নেক্সট অপশ্যনটো আছিল মোহন। এতিয়া চোৱা, মোহনে কি কৰিছিল তোমালোকে চোৱাচোন। মোহনে যেতিয়া কুকুৰকেইটা চিঞৰি আছিল, তেতিয়া তেওঁ ৰতন নামৰ মানুহজনক অৰ্থাৎ শিক্ষকজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছিল। গতিকে মোহন হ'বনে? মোহন অপশ্যনটো আমাৰ নহ'ব, গতিকে জেৰী মোহন নহ'ব। টফিও নহ'ব, কাৰণ টফিটো আছিল এটা কুকুৰৰ নাম, হয়নে? জেৰী আৰু টফি দুটা কুকুৰৰ নাম আছিল। গতিকে মোহন আছিল সেই মানুহজন যিজনে তেওঁক কি কৰিছিল? সহায় কৰিছিল, এই এম্বুলেঞ্চৰ সহায়ত তেওঁক চিকিৎসালয়লৈ নিয়াত। গতিকে কোনে অকলশৰে বসবাস কৰিছিল সুধিছিল, সেই শিক্ষকজনে বসবাস কৰিছিল, শিক্ষকজনৰ নাম আছিলে ৰতন। গতিকে অপশ্যন নম্বৰ ডি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এনেধৰণে তোমালোকে আনচাৰবোৰ উলিয়াবলৈ লাগিব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে ভিডিঅ'টো চাই ভাল পাইছা। যদি ভাল পাইছা আমাক কমেণ্ট কৰি জনোৱা। লগতে তোমালোকে যদি অনলাইন ক্লাছ কৰিব বিচৰা, এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আমাৰ এপটো ডাউনলোড কৰি লোৱা, তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা আৰু তাত তোমালোকৰ তাৰ পৰাই এইবাৰৰ পৰীক্ষাটো গোটেইখিনি কমন আহিব। তাত প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যন পেপাৰ, নোটছ, PDF গোটেইখিনি তোমালোকৰ বাবে তাত দি থোৱা আছে। এতিয়াই তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰা। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱাচোন। কুৱেশ্যনটি আছিল যে কোনে এম্বুলেঞ্চখন মাতিছিল সুধিছে। অপশ্যন আছিলে জেৰী, ৰতন, মোহন আৰু টফি আছিলে। তো এম্বুলেঞ্চখন কোনে মাতিছিলে? এম্বুলেঞ্চখন মাতিছিলে জেৰীয়ে মাতিছিল জানো? জেৰীয়ে মতা নাছিল, এইটো কেঞ্চেল হ'ব, কাৰণ জেৰী কুকুৰটোৰ নাম আছিল। টফিও নহ'ব, টফি আৰু জেৰী দুটা কুকুৰৰ নাম আছিল, সিহঁতকেইটা এম্বুলেঞ্চ মতা নাছিল। ৰতন আছিল সেই শিক্ষকজনৰ নাম, যিজন শিক্ষক সেই খালটোত পৰি আছিল, হয়নে? গতিকে ৰতন হ'ব জানো? নহ'ব। কোন হ'ব? অপশ্যন নম্বৰ চিত থকাটো মোহন হ'ব। মোহনে সেই এম্বুলেঞ্চখন মাতিছিলে। ঠিক আছে, এতিয়া চোৱা তোমালোকে নেক্সট কুৱেশ্যনটি, কুৱেশ্যন নম্বৰ 3। কুৱেশ্যনটি আছিল যে ছাত্ৰ ছাত্ৰীয়ে ৰতনক কিয় ভাল পাইছিল। অপশ্যনবোৰ তোমালোকে চোৱাচোন। অপশ্যন এ আছিলে তেওঁ পশুপ্ৰেমী আছিল বাবে। তেওঁ পশুপ্ৰেমী আছিল বাবে ভাল পাইছিল জানো? তেওঁ পশুপ্ৰেমী আছিল, কিন্তু পশুপ্ৰেমী থকাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে তেওঁক ভাল পোৱা নাছিল। ঠিক আছে, অপশ্যন বিত আছিলে তেওঁ সহকাৰী শিক্ষক হোৱাৰ বাবে। এইটো হয় জানো? এইটো নহয়, তেওঁ সহকাৰী শিক্ষক হোৱাৰ বাবেও ছাত্ৰ ছাত্ৰীসকলে তেওঁক ভাল পোৱা নাছিল। তেওঁক ভাল কিহৰ কাৰণে পাইছিল? তেওঁ ছাত্ৰ ছাত্ৰীসকলক মৰম আৰু সহানুভূতিৰ চকুৰে চাইছিল, আৰু সকলো ছাত্ৰীকে তেওঁ মৰম আৰু সহানুভূতিৰ চকুৰে চাইছিল। গতিকে এইটো অপশ্যনে কাৰেক্ট হ'ব। অপশ্যন ডিত আছিলে তেওঁ সদায় ৰাতিপুৱা খোজ কাঢ়ে, সেইকাৰণে ৰতনক ছাত্ৰ ছাত্ৰীসকলে ভাল পোৱা নাছিল, এইটো কেঞ্চেল। গতিকে অপশ্যন নম্বৰ চি হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। নেক্সট তোমালোকে চোৱা কুৱেশ্যন নম্বৰ 4। আবিৰ শব্দৰ সমাৰ্থক শব্দ কি সুধিছে। অপশ্যন আছিলে আকুল, ৰং, মৰম আৰু সহানুভূতি। ইয়াৰে উত্তৰসমূহ তোমালোকে আমাৰ এপত পাবা। লগতে সম্পূৰ্ণ ভিডিঅ'টি পাবলৈ এপটো ডাউনলোড কৰা।
তাত তোমালোকে এনেকুৱা ধৰণৰ আৰু বহুতো কুৱেশ্যন তোমালোকে পাবা ইয়াৰ উত্তৰকেইটা তোমালোকে আমাক কমেণ্ট ছেকশ্যনত জনোৱা কিমান পঢ়িছা তোমালোকে নিজকে টেষ্ট কৰা নেক্সট চোৱা 5 নম্বৰত আছিল মনিষা চতুৰ্থ শ্ৰেণীৰ ছাত্ৰী এই বাক্যশাৰীত থকা কোনটো শব্দই ষষ্ঠী বিভক্তি বুজাইছে সুধিছে অপশ্যন এত আছিলে চতুৰ্থ অপশ্যন বিত আছিলে ছাত্ৰী অপশ্যন চিত আছিলে শ্ৰেণীৰ আৰু অপশ্যন নম্বৰ ডিত আছিলে মনিষা তোমালোকে কমেণ্ট কৰা ইয়াৰ আনসাৰসমূহ আৰু আনসাৰসমূহৰ PDF সমূহ তোমালোকে আমাৰ এপতো পাবা তোমালোকে এপটো ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা